আৰৈমুৰীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত আজিৰে পৰা আৰৈমুৰীয়া কাপ 2025 আৰম্ভ হয়। 81 নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰৈমুৰীয়া ৰাজহুৱা খেলপথাৰত আৰৈমুৰীয়া যুৱক সংঘ আৰু আৰৈমুৰীয়া গাঁওবাসীৰ সহযোগত স্বৰ্গীয় হিতেন্দ্ৰ নাথ চেলেং আৰু স্বৰ্গীয় চক্ৰেশ্বৰ সোণোৱাল পবিত্ৰৰ স্মৃতিত প্ৰথম বাৰ্ষিক আৰৈমুৰীয়া কাপ আজিৰে পৰা আৰম্ভ হয়। 14 ছেপ্টেম্বৰ 2025 এই ফুটবল খেলখনত ঢলা আৰক্ষী থানাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱাশিষ ডেকাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। সৰ্বমুঠ 20টা দলে অংশ কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা কমিটিয়ে। তিনিচুকীয়াৰ ঢলাৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ। প্ৰথমতে ইয়াত উপস্থিত থকা সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আৰৈমুৰীয়া গাঁও যুৱ সংঘৰ তৰফৰ পৰা অভিনন্দনৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, মই আদৰণি ভাষণতে কৈছোঁৱেই যে বহুত ঘাত প্ৰতিঘাতৰ পাছত আমি এইখন খেলাবলৈ সক্ষম হৈছোঁ। মানে বিভিন্ন কাৰণত ধৰক কৰোণা মহামাৰীৰ কাৰণে আমি বিশেষকৈ গেপ দিবলগীয়া হ'ল। আজি আমি এই অতীতৰ খেলখনকে নতুন নামাকৰণ কৰি আৰৈমুৰীয়া কাপ হিচাপে আজিৰ পৰা খেলাইছোঁ আৰু অনাগত দিনত আমি প্ৰত্যেক বছৰতে এই আৰৈমুৰীয়া কাপখন খেলাই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি তাৰিখত ইয়াত আমাৰ সৰ্বমুঠ 20টা দল ইয়াত জইন কৰিছে। ইয়াৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও আহিছে আৰু ইয়াত আমি আচলতে বাচক বনীয়া দলবোৰহে ইয়াত লোৱা হৈছে।